নিজেক অসম নৰ্থ ইষ্টৰ সমদৰ্শকক নমস্কাৰ জনাইছো। আজি পহিলা বহাগ বিহুৰ আমি শুভেচ্ছা ৰাজ্যবাসীক জ্ঞাপন কৰিছো। এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কমিটিৰ উপসভাপতি জয়ন্ত দাস ডাঙৰীয়া। দাদা আপোনাকো বিহুৰ শুভেচ্ছা জনালো। ধন্যবাদ। আৰু আপোনালোকৰ জৰিয়তে এই বহাগী উৎসৱৰ যি ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা অসমবাসীলৈ জ্ঞাপন কৰিলোঁ। হয়, আপুনি এইকেইটা দিনত যিখিনি আপুনি মন্তব্য আগবঢ়াইছে সকলোৰে হৃদয় চুই গৈছে। আপুনি বিশেষকৈ কৈছে যে গুৱাহাটী মহানগৰীত এটা সময়ত প্ৰায় 10টাতকৈ অধিক বিহু হুঁচৰি দল আছিলে আৰু এতিয়া বিহু হুঁচৰি হ্ৰাস পাইছে আৰু অন্যান্য বিভিন্ন প্ৰসংগত আপুনি ৰাজীৱ শদিয়াৰ ফেমিলিক আপোনালোকৰ বিহু অনুষ্ঠানলৈ মাতিছে। এই কথা বতৰাবিলাক একবাৰ জনাওকচোন। চাওক, মানে মই আগতে একদম ওতঃপ্ৰোতভাৱে বেলতলা বিহুখনত জড়িত আছিলোঁ, কিন্তু ৰাজনীতিৰ পাকচক্ৰত পৰি সময় নোপোৱাৰ কাৰণে যোৱা প্ৰায় 25 বছৰ বিহুৰ লগত প্ৰত্যক্ষভাৱে জড়িত নাছিল। কিন্তু এইবাৰ ৰাইজে ক'লে দায়িত্ব ল'ব লাগে, আমাৰ বনগাঁও বেলতলা বিহুখনৰ সভাপতিৰ দায়িত্ব দিলে। কিন্তু মই তেতিয়া এটা উপলব্ধি কৰিছোঁ যে কিছু দান বৰঙণি তুলিলোঁ, নিজেও দিওঁ আৰু কিছুমান শিল্পীক মাতিলোঁ, গান গালে, নৃত্য কৰিলে, প্ৰদৰ্শন কৰিলে আৰু শেষ হ'ল। সেনেকুৱাতো বিহু হ'ব নোৱাৰে। আৰু মই অসমবাসী ৰাইজক আহ্বান জনাম যে সেনেকুৱা বিহুতে আবদ্ধ নাথাকিব। বিহু মানে কি, প্ৰত্যেক বছৰ নতুনে আমি গছ লতাই পাত সলাই, নতুন সংকল্পৰে গছ লতা আমাৰ আহে, প্ৰকৃতিয়ে সংকল্প লয়, মানুহে সংকল্প লয়, এটা সংকল্প ল'ব লাগে। আৰু সেইকাৰণে এইবাৰ বিহুত যেতিয়া দেখিলোঁ আমাৰ জাতি মাটিৰ বাবে গান গোৱা, আমাৰ অসমীয়া জাতিক সতৰ্ক কৰি দিয়া গান, মই গানবিলাক শুনিছোঁ ৰাজীৱ শদিয়া ডাঙৰীয়াৰ। মানে অসমীয়া জাতিৰ বৰ্তমান যি কালচাৰ, যি সংস্কৃতি সোমাই আহিছে, অপসংস্কৃতি সোমাই জাতিটোক যে ক্ষতি কৰিছে, তাৰ হৈ সজাগতা আনাৰ বাবে যিখিনি গান গাইছে, যে তেওঁ সঁচাই নমস্য ব্যক্তি। আগতে দুৰ্ভাগ্য যে তেওঁক ব্যক্তিগতভাৱে শাৰীৰিকভাৱে তেওঁক লগ নাপালোঁ, কিন্তু উপলব্ধি কৰিছোঁ যে তেওঁৰ তেনেধৰণৰ গণশিল্পীসকল যিসকল এতিয়াও আছে, অসমৰ হৈ অসমীয়াৰ হৈ মাত মতা, সেইসকলক উৎসাহিত কৰিবৰ কাৰণে, পৰিয়ালটোক কিছু হ'লেও আমি সকাহ দিবৰ কাৰণে, আৰু আমাক দেখি যাতে আন 10জনে আগুৱাই আহে, তেনেকুৱা এটা কাৰণে আমি এই 1 লাখ টকাৰ এককালীন সাহায্যৰ অনুদানৰ আমি ঘোষণা কৰিছোঁ। আৰু মই দেখিছোঁ যে আমি যেতিয়া সৰু আছিলোঁ, মানে স্কুল বা কলেজত পঢ়ি আছিলোঁ, মানে আমাৰ গুৱাহাটীত নাম জ্বলা, তাৰমানে 4ৰ্থ অসম আৰক্ষী বাহিনী, 10ম অসম আৰক্ষী বাহিনী, জনতা দল, ৰাং ঢালি, এনে মানে 10-15টা দলে দপাই আছিল। ক'ত গ'ল আজি দলবিলাক? আজিকালি বিহু হুঁচৰি দলে নহ'ল। বিহু হুঁচৰি আমাৰ কৃষ্টি সংস্কৃতিৰ লগত আমাৰ গাঁৱত বা চহৰতো আনকি বিহু হুঁচৰি অহাৰ আগতে গৃহস্থ ৰখি থাকে, আঁঠুকাৰি সেৱা ল'বৰ কাৰণে, সেই হুঁচৰি দলটোৰ পৰা সেৱা ল'বৰ কাৰণে ৰখি থাকে। ক'ত গ'ল? পৰম্পৰা, কৃষ্টি সংস্কৃতি নোহোৱা হৈ গৈছে। সেইকাৰণে আৰু আমি দেখিছোঁ যে বিহু কমিটিসকলে পাতে, বিহু হুঁচৰি দলৰো পাতে, নাপাতা নহয়। কিন্তু মানে একক যি আছে প্ৰতিযোগিতাসমূহ, যেনে বিহু কুঁৱৰী হওক, বিহুৱতী হওক, বৰ বিহুৱতী হওক, তেনেকুৱা হেৰিবিলাকত প্ৰাইজ মানিটো বহুত বেছি দিয়ে, কিন্তু হুঁচৰিৰ ক্ষেত্ৰত প্ৰাইজ মানিটো একেবাৰে কম দিয়ে। আমিতো উৎসাহিত কৰিব লাগিব। সেইকাৰণে এইবাৰ সিদ্ধান্ত ল'লোঁ যে প্ৰাইজ মানিটো আমি এটা 1 লাখ টকাৰ প্ৰথম প্ৰাইজ পুৰস্কাৰ আৰু দ্বিতীয় পুৰস্কাৰ আমি 50,000 টকাৰ। আৰু আমি কমিটিৰ পৰা ইতিমধ্যে মই আমাৰ টীমক কৈ দিছোঁ যে দৰকাৰ হ'লে সেই টীমৰ লগত জড়িত বিচাৰি খুচাৰি হ'লে মাতিব লাগে তেওঁলোকক, যে আমাৰ তাত কম্পিটিশ্যনত, যুদ্ধত নাম, আমি যিমান পাৰিম আমি তেওঁলোকৰ লগত সহযোগিতা আগবঢ়াম, কিন্তু আমি আমাৰ নিজৰ কৃষ্টি সংস্কৃতিটোক ধৰি ৰাখিব লাগিব। আজি গৰু বিহু, আমাৰ গাঁৱত এতিয়া গৰু নোহোৱা হ'ল। গৰুৰ জেগাত আমি নাঙলৰ জেগাত, গৰুৰ জেগাত পাৱাৰ টিলাৰ আহিল, ট্ৰেক্টৰ আহিল। আৰে ভাই, গৰু এটা আমি এতিয়া যোৱাকালি গৰু বিহুৰ দিনা আপুনি সামাজিক মাধ্যম, সংবাদ মাধ্যম, বৈদ্যুতিক মাধ্যমত আমি দেখিছোঁ সকলোৱে আনুষ্ঠানিকতা কৰিবৰ কাৰণে কৰিছে। আগতেতো আনুষ্ঠানিকতা কৰা নাছিল, আগতে পৰম্পৰা আছিল সেইটো, কাৰণ গৰুৱে নোহোৱা হৈ আছে। আনুষ্ঠানিকতা কৰাৰ কাৰণে আগতীয়াকৈ এতিয়া ঠিক কৰিব লগা হৈছে। মই আহিম দেই, তাত ফটো উঠিম দেই, তাত ফেচবুকত দিব লাগিব দেই, গৰু এটা ব্যৱস্থা কৰিবি দেই। তাৰমানে আমি কিমান আমাৰ গোটেই ব্যৱস্থাটো আমাৰ জাতিটোৰ কৃষ্টি সংস্কৃতি স্খলিত হৈছে, তললৈ গুচি গৈছে। সেইকাৰণে মোৰ এটা আহ্বান যে মই নিজে কৰোঁ দেই। সেইকাৰণে মই আমাৰ গাঁৱত থকা মাটিত মই খেতি আৰম্ভ কৰিছোঁ যোৱা 3 বছৰৰ পৰা। ধান খেতি, এটা নিজৰ ঘৰৰ ধান খাওঁ, মই গছপুলি বিতৰণ কৰি থকা দেখাই পাইছোঁ, বিতৰণ কৰিছোঁ। আৰু তাৰপিছত গোহালি মই নিজে বনাই লৈছোঁ। মই এতিয়া অৱশ্যে গাখীৰ নাখাওঁ। আৰে গাখীৰ নাখাওঁ কি, দৈটো খাওঁ। দৈটো উৎপাদন কৰিব পাৰোঁ, দৈৰ পৰা ঘি উৎপাদন কৰিব পাৰোঁ। আমি এতিয়া ঠিক সেনেকুৱা ধৰণৰ, তেতিয়া আমাক গৰু আমি বিচাৰিব লগা অৱস্থাত নহয় নে? কাৰণ গৰুৰ যিটো গোবৰ ইমান ভাল সাৰ, আমি এতিয়া তেতিয়া গৰু যদি বৃদ্ধি হয়, গৰুৰ গোবৰৰ যদি প্ৰচলন বৃদ্ধি হয়, তেতিয়াহ'লে আমাৰ খাদ্যখিনিতো আমাৰ ইউৰিয়াৰ কম হ'ব, বাকী মেডিচিন কম লগা হ'ব।
আমি সকলোৱে কিন্তু এইবিলাক একেলগে আগবাঢ়িব লাগিব আৰু বছৰৰ প্ৰথম দিনতে মই কৈছোঁ আপোনালোকৰ জৰিয়তে যে অসমৰ ৰাইজে সিদ্ধান্ত ল'ব লাগিব কাৰণ অসমৰ ৰাইজৰ নিজৰ সমস্যা বা নিজৰ যিকোনো বিষয় অসমীয়াইহে ঠিক কৰিব লাগিব যিটো হনুমানৰ নেগুৰৰ জুইকুৰা যে হনুমানে নিজেই নুমাব লাগিব পৰা শক্তিটো আছিল বাহিৰৰ পৰা অহা মানুহে ইয়াত ঠিক কৰি নিদিয়ে তো সেইকাৰণে মই এটাই আহ্বান যে আহক আমি প্ৰত্যেক বছৰে অহা এটাতো কিবা সংকল্প লওঁ তাৰমানে এইখিনি মই আমাৰ দৰ্শকক জনাওঁ যে জয়ন্ত দাস ডাঙৰীয়াই তেখেতে বিজেপি অসমত প্ৰতিষ্ঠা কালৰে এগৰাকী নেতা জ্যেষ্ঠ নেতা কিন্তু তেখেতৰ এই পৰ্যন্ত বিধানসভা নিৰ্বাচনত দলীয় টিকট তেখেতে পোৱা নাই আৰু তেখেতে প্ৰত্যেকটো নিৰ্বাচনত সেইটো লাগিলে 96ৰ এছেম্বলি ইলেকশ্যনে হওক বা 2001ৰ 2006 2011 16 আৰু 21 প্ৰতিটো নিৰ্বাচনত তেখেতে দিছপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত টিকট বিচাৰিছিলে কিন্তু পোৱা নাই যোৱাবাৰ তেখেতে আকুল গুজ আছিল 2021 চনত যে এইবাৰ মোক টিকটটো লাগিব কাৰণ তেখেতে বয়সটো গৈ আছে বুলি কৈছে আৰু কিন্তু টিকট নোপোৱাৰ পিছত নিৰ্দলীয় খেলিবলৈ তেখেতক ৰাইজে হেঁচা দিছিলে বেলতলাৰ এখন ফিল্ডত বহু ৰাইজৰ সমাগম হৈছিলে কিন্তু শেষত তেখেতে সেই সিদ্ধান্ত বাতিল কৰিলে আকৌ বিজেপি দলৰ হৈ কাম কৰি থাকিলে দাদা এইবাৰ 26ত কি হ'ব চাওক স্পষ্টভাৱে কথা এষাৰ ক'ব বিচাৰিছোঁ যে 26ত মই নিশ্চিতভাৱে দলীয় প্ৰাৰ্থিত্ব বিচাৰিছোঁ ইতিমধ্যে আমাৰ নৱ নিৰ্বাচিত আমাৰ সভাপতি একালৰ মোৰ যুৱ মৰ্চাৰ সহযোগী সতীৰ্থ দিলীপ শইকীয়া ডাঙৰীয়াকো স্পষ্টভাৱে কৈছোঁ মই আশাবাদী দিলীপ শইকীয়াৰ শক্তিশালী নেতৃত্বত সাংসদগৰাকীকো কৈছোঁ মাননীয় মুখ্যমন্ত্ৰীগৰাকীকো কৈছোঁ মুখ্যমন্ত্ৰীগৰাকীয়েতো ডিলিমিটেশ্যনৰ আগত স্পষ্টভাৱে মোক কৈয়ে দিছে এই জয়ন্ত এইবাৰতো দিছপুৰ দুটা সমষ্টি হ'ব দুটা অপশ্যনে তোমাৰ বাবে মুকলি থাকিব ডিমৰীয়া বা দিছপুৰ তো সেইকাৰণে মই আশাবাদী যে তিনিজন মূল কাণ্ডাৰীয়ে যদি মোৰ সমৰ্থন কৰে তেতিয়াহ'লে টিকেট নোপোৱাৰ কোনো কথা নাহে আৰু মোৰ কথা হ'ল কি যে ৰাইজে তাৰমানে এইবাৰ এতিয়া মই ৰাস্তাত ওলাব নোৱাৰা হৈছোঁ বা যিমান বিহু কমিটিত মাতিছে সকলোৰে এটা কথা এই এটা কোনে যে নামকাৰী মাতা মানুহসকলে এই জয়ন্ত এইবাৰ তুমি কিন্তু খেলিব লাগিব দেই সৰুবিলাকে জয়ন্ত দা এইবাৰ এইবিলাক বাদ দিয়ক আৰু কি কৰে নকৰে এইবাৰ খেলিব লাগিব দেই আজি যে বিহুত এতিয়া যাব ওলাইছোঁ বিহুত মানে যোৱাৰ আগতে তাতেও মানে ফোনতে কৈছে আহক আহক ৰাইজ ৰখি আছে এইবাৰ মানে নতুন MLA জনক ওচৰৰ পৰা পাব লাগে ঠিক সেনেকুৱা ধৰণৰ এটা ৰাইজৰ মাজত পূৰা আলোচনা হৈছে আপোনালোকে ঘূৰি ফুৰে জানে আৰু আপুনি বিশেষকৈ দিছপুৰ সমষ্টিৰে বাসিন্দা হয় আপোনালোকে জানে আৰু মই ভাবোঁ যে ৰাইজে ৰজা ৰাইজৰ সিদ্ধান্ত আমাৰ নেতৃত্বই মানি ল'ব আৰু মোক 2026 চনৰ পৰা ৰাইজৰ সেৱা কৰাৰ পোনপটীয়া যিটো মোৰ ক্ষমতা অৰ্থাৎ এজন বিধায়ক হয় সেইখিনি ক্ষমতা ব্যৱহাৰ কৰিব পাৰিম বুলি ভাবিছোঁ ৰাইজৰ বাবে আজি আপোনাক মই নিগেটিভ কথা সুধিব বিচৰা নাই যে যদি নাপায় আপুনি কি কৰিব এইটো সুধিব বিচৰা নাই তথাপি তেনেকুৱা একশ্যন প্লেন বি ৰাখিছে নেকি হাতত এটা কথা যে মই যোৱাবাৰে ঘোষণা কৰিছিলোঁ যোৱাবাৰ যে মানে নিৰ্দলীয় খেলাৰ কথাৰ ক্ষেত্ৰত বহুত আহিছিল বহুত হাজাৰ হাজাৰ মানুহ আহিছিল মোৰ কিন্তু কথা হ'ল যে পৰিৱেশ বৰ্তমান মোৰ ৰাজ্যিক সভাপতিজন একদম মোৰ ভাইটি আৰু বন্ধুৰ দৰে খুব ঘনিষ্ঠ আৰু তেওঁ ভালদৰে জানে তাৰমানে দিছপুৰত যে মোৰ বাহিৰে কোনো নাই ঠিক সেনেকুৱা সাংসদগৰাকীও তেখেত মোৰ একেবাৰে মোৰ ভাল বন্ধুৰ পত্নী হয় আৰু তেওঁৰ পিতৃও মোৰ এজন মানে বিজেপিৰ এজন ভাল সহযোগী আছিল তেওঁ জানে যে জয়ন্ত দাসৰ বিষয়ে দিছপুৰত আৰু মাননীয় মুখ্যমন্ত্ৰীয়েও জানে মই কাৰণে ভাবাই নাই যে এইবাৰ মোৰ বাহিৰে মাননীয় মুখ্যমন্ত্ৰী বা নেতৃত্বই মোৰ বাহিৰে আৰু বেলেগক ভাবিব আৰু সৰ্বাদাৰ কথাটো নকমেই সৰ্বাদাইতো মোক কৈছে যে তোমাক মানে ভাইটি হিচাপে কৈছোঁ তোমাৰ নেতৃত্বৰ কিন্তু সঁচাই তুলনা নহয় মোক এনেকৈ ধৰণৰ এটা ইমান ডাঙৰ এজন মানুহে মোক কৈ থৈ দিছে এতিয়া মই আশা কৰোঁ মই আশাবাদী একেবাৰে যোগাত্মক নিশ্চিতভাৱে মই এইবাৰ আগবাঢ়িম ঠিক আছে ধন্যবাদ আৰু শুভেচ্ছা জনাই বহুত বহুত ধন্যবাদ এয়া আছিলে জয়ন্ত দাস ডাঙৰীয়া তেখেতে দিছপুৰ সমষ্টিত নেৰানেপেৰাকৈ লাগিয়ে আছে টিকট পাওক বা নাপাওক প্ৰায় আজি 4টা দশক আৰু তেখেতে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ উপসভাপতি তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে যে আমি গৰু বিহু পাতিছোঁ চিম্বলিক আমি গৰু যোগাৰ কৰিছোঁ আৰু ফটো ফেচবুকত দিছোঁ ছ'চিয়েল মিডিয়াত দিছোঁ টেলিভিশ্যনত ওলাইছোঁ কিন্তু আমি গৰু কিমানে পালন কৰিছোঁ আৰু তেখেতে বিহু হুঁচৰি যে বিলুপ্ত হৈছে আজি গুৱাহাটীত এটা সময়ত 12টা 15টা বিহু হুঁচৰিৰ দলে দপদপাই আছিলে গতিকে সেই যে নাইকিয়া হৈ গৈছে গোটেই কথাখিনি তেখেতে উনুকিয়াই দিছে আৰু ৰাইজক সজাগ কৰি দিছে পুনৰ এবাৰ কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে মই বিপুল বৰ্মনে আমাৰ ৰাইজক সমূহ ৰাইজক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ